নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এক্সাম নিচেই শ্বৰ্ট সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পাৰ্চেণ্টেজৰ এটা মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট সকলো শেষলৈকে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বলক এটা ভিডিঅ' আৰম্ভ কৰোঁ বন্ধু-বান্ধৱীসকল আপোনালোকে হয়তো সকলোৱে জানে যে পাৰ্চেণ্টেজ কি হয় হয়নে পাৰ্চেণ্টেজটো সদায় আমি কি কৰোঁ 100ৰ ওপৰত আমি কম্পেৰিজন কৰোঁ হয়নে আমি কি কৰোঁ সদায় 100ৰ ওপৰত আমি কম্পেৰিজন কৰোঁ ধৰা হওক আপোনাৰ মোক আপোনালোকে এটা এক্সাম্পল হিচাপে মই আপোনালোকক দিছোঁ যে এ আছিলে আপোনাৰ কিমান 70% আৰু বি হৈছে এ হৈছে 70 বি হৈছে আপোনাৰ 80 ঠিক আছে আমি ইয়াত ক'ব পাৰিমনে যে এ 70% অফ বি বুলি ক'ব পাৰিমনে আমি এ 70% অফ বি বুলি ক'ব পাৰিমনে আমি ক'ব নোৱাৰোঁ কাৰণ কিয় নোৱাৰোঁ কাৰণ ইয়াত আমাৰ কোনো পাৰ্চেণ্টেজৰ মেনশ্যন নাই কাৰণ ইয়াতে চাব আপোনালোকে ইয়াত 70 আছে ইয়াত 80 আছে যদি আপোনালোকে ইয়াতে যদি দিয়া থাকিলে হ'লে যদি এ যদি 70 থাকিলে হ'লে বি যদি আপোনাৰ 100 থাকিলে হয় তেতিয়া আমি ক'ব পাৰিলোঁ হয় যে এ ইজ 70% অফ বি ঠিক আছে আমি এনেকৈ ক'ব পাৰিলোঁ হয় ঠিক আছে এ ইজ 70% অফ বি এনেকৈ আমি ক'ব পাৰিলোঁ হয় কাৰণ ইয়াতো আপোনাৰ 100ৰ ওপৰতে কম্পেৰিজন কৰা হয় ঠিক আছে সেম আমি এনেকৈ আমি আজি ক্লাছটো আৰম্ভ কৰিছোঁ ঠিক আছে সকলো শিক্ষলৈকে চাই থাকিব বহুতো কথা বুজি পাব এটা চাব যে আপোনাৰ ইয়াতে দিয়া আছে এ আপোনাৰ 50 দিয়া আছে বি এটা আপোনাৰ কিমান দিয়া আছে 40 দিয়া আছে মই যদি আপোনালোকক সোধো এ ইজ what percentage of বি এইটো আপোনালোকে কেনেকৈ সলভ কৰিব ঠিক আছে এইটো আপোনালোকে কেনেকৈ সলভ কৰিব যদি মই আপোনালোকক আকৌ সোধো যে বি ইজ what percentage of a ঠিক আছে আকৌ যদি মই আপোনালোকক 2 নম্বৰতে সোধো যে বি ইজ what percentage of a মই যদি আপোনালোকক এনেকৈ সোধো আপোনালোকে কেনেকৈ আনসাৰটো দিব ঠিক আছে আমাৰ যিটো ভ্যালু কথা সোধে ঠিক আছে যাৰ কথা সোধে সেই ভ্যালুটো সদায় আমি কি কৰিব লাগে ওপৰত দিব লাগে মনে এ ইজ what percentage of b ঠিক আছে মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কথা মন কৰিব যে যাৰ সৈতে আমাৰ তুলনা কৰা যায় সেই ভ্যালুটো সদায় আমাৰ কি হয় আপোনাৰ ডিনমিনেটৰত ৰখা হয় যেনে আপোনাৰ ইয়াতে প্ৰথমটো চাব আপোনাৰ ইয়াতে হ'ব 50 ডিভাইডেড বাই কি হ'ব আপোনাৰ 40 হ'ব আপোনালোকে এনেকৈ পাৰ্চেন্টেজ উলিয়াব পাৰিব কাৰণ ইয়াতে চাব ইয়াতে যদি আমি এতিয়া আমাৰ শতাংশত হয়নে গতিকে ইয়াত যদি আমি মাল্টিপল কৰোঁ কিমান হ'ব আপোনাৰ এইটো 0 হৈ গ'ল আৰু ধৰা হওক আপোনাৰ ইয়াতে 2 2 গুণ 4 হ'ল আপোনাৰ 2 5 গুণ 2 হ'ল আৰু 2 25 গুণ আপোনাৰ কিমান হ'ল আপোনাৰ 50 হয় না এটা 5 25 কিমান হ'ব আপোনাৰ 125% গতিকে আনসাৰটো কিমান হ'ব আপোনাৰ 125 ঠিক আছে আৰু নেক্সট যদি আপোনালোকক ইয়াত কৈছে কোন যে বি ইজ what percentage of a গতিকে আমি সেম আগৰ দৰে কৰিব লাগিব কি কৰিব লাগিব 40 ডিভাইডেড বাই কি কৰিব লাগিব 50 ইনটু কিমান হ'ব আপোনাৰ 100 হয়নে গতিকে আমিতো জানোৱে 50 এইটো কাটলে কিমান হ'ব আপোনাৰ দুবাৰ যাব গতিকে 2 4 গুণ 8 গতিকে 80% এইটো হৈছে আপোনালোকৰ কনসেপ্ট ঠিক আছে বেসিক যেটি কনসেপ্ট হয় হেতু আপোনালোকৰ ঠিক আছে আৰু নেক্সটটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ হয় আকৌ যদি আমাক সোধে যে a is how much percentage more than b বুলি যদি সোধে আমি কেনেকৈ উলিয়াম ইয়াতে চাব মই আপোনালোকক ইয়াত আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব যথেষ্ট গুৰুত্বপূৰ্ণ স্ক্ৰিনশ্বট মাৰি ল'ব ঠিক আছে আৰু ইয়াত যদি মই সোধো যে a is এটা যদি মই সোধো যে a is how much percentage more than ঠিক আছে more than b বুলি যদি সোধো তেতিয়াহ'লে কি হ'ব এটা চাব আপোনালোকে ইয়াত a ভ্যালুটো কিমান দিয়া আছে অলৰেডি গম পায় যে কিমান দিয়া আছে 50 দিয়া আছে আৰু b ভ্যালু কিমান দিয়া আছে আপোনাৰ 40 আপোনালোকে হয়তো সকলোৱে দেখি আছে যে ইয়াতকে 8 কে b ভ্যালুটো কিমান সৰু হয় ন আৰু একচুয়ালি 10 হয় ন 10 হ'ব গতিকে আমি ইয়াত যদি ইয়াৰ ডিফাৰেন্সটো আপোনালোকে হয়তো গম পাইছে ন 10 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ যাৰ কথা কৰিছে আমি তাক আমি তলত ৰাখিব লাগিব 40 হয় ন ইনটু কিমান হ'ব আপোনাৰ 100 ইজুকেলটো কিমান হ'ব আপোনাৰ এটো 0 কাটিলে হয় ন আৰু এটো 0 কাটিলে আপোনাৰ 4 পজিশন কিমান হ'ব আপোনাৰ 100 হয় না গতিকে আপোনাৰ আনসাৰটো কিমান হ'ব 25% হ'ব ঠিক আছে সেম আকৌ আপোনালোকক যদি সোধে যে a is how much percent less than a এনেকৈ যদি আপোনালোকক সোধে তেতিয়া কি কৰিব a is মই আকৌ এটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াতে যদি কয় আকৌ যদি আপোনালোকক সোধে যে a is how much percent less than এবাৰ যদি লেস দেনৰ সুধিছে বা লেস দেন যদি a বুলি কয় তেতিয়া আপোনালোকে কি কৰিব
ঠিক আছে সেম আকৌ একেটাই হ'ব হয় নহয় ডিফাৰেন্সটো কিমান আছিল আপোনাৰ 10 হয় হয় নহয় ডিভাইডেড বাই কাৰ কথা সুধিছে এই কথা সুধিছে হয় নহয় গতিকে আপোনাৰ কিমান হ'ব আপোনাৰ ইয়াত কিমান হ'ব 50 হ'ব কিন্তু কিমান হ'ব আপোনাৰ 100 হয় নহয় এইটো কেনসেল কৰিলে আপোনাৰ কিমান হ'ব দুবাৰ যাব হয় নহয় গতিকে 2 ডবল 20% এইটোৱে হৈছে আপোনালোকৰ বেসিক কনসেপ্ট সকলোৱে শেষলৈকে চাই থাকিব যথেষ্ট গুৰুত্বপূৰ্ণ এটা টপিক আমি আলোচনা কৰিব লৈছো আজি অলপ ভিডিওটো দীঘলীয়া হ'ব পাৰে এটা কথা মন কৰিব যেনে মই ইয়াত আগতে লিখি গলো যে a is what percentage of b আমি যাৰ সৈতে তুলনা কৰা যায় সেই ভ্যালুটো সদায় আমাৰ কি হয় ডিনোমিনেটৰত ৰখা হয় ঠিক আছে মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে অলৰেডি কনসেপ্টটো বুজি পালেই আৰু নেক্সটটো চাব নেক্সট কনসেপ্টটো 50% মানে কি হয় 50% মানে হয় সকলো আপোনালোকে মন কৰে যে 50% মানে হৈছে আপোনাৰ 1/2 হয় 50% মানে হৈছে আপোনাৰ 1/2 বুলি আপোনালোকে সকলোৱে জানে আমি যে এই পার্সেন্টেজটো যে আপোনাৰ ইয়াতে যে দিয়া আছে যে 50% মানে যে আমি 1/2 বুলি গম পালো যে আপোনাৰ এই যেটো পার্সেন্টেজটো কি বুজায় আপোনাৰ পার্সেন্টেজটো বুজায় আপোনাৰ 1/100 ঠিক আছে মনত ৰাখিব আৰু সেম আপোনাৰ এই ভ্যালুটোকে আমি কি কৰো ইয়াৰ পৰা আমি কি কৰো ফ্ৰেকশনলৈ কনভাৰ্ট কৰো ঠিক আছে ফ্ৰেকশনলৈ কনভাৰ্ট কৰো মনত ৰাখিব আমি অলপমান ইয়াতে ট্ৰিক্স দি আপোনালোকক লিখাই দিছো যে ইয়াতে কি বিলাক আমাক প্ৰয়োজন হ'ব সেইবিলাক আপোনালোকক লিখাই দিছো ইয়াতে 50% মানে হৈছে আপোনাৰ কি হয় 50% মানে হৈছে 50 ইনটু কিমান হ'ব 1/100 এটা আমি এটো যদি ক্যান্সেল কৰো কিমান হ'ব এটা কিমান হ'ব 1/2 সেম আকৌ যদি আপোনালোকক সোধে এটো এক্সামত খুব সোধে মনত ৰাখিব 1/3 এটো যদি আপোনালোকক 3 এ 30 আপুনি যদি মাল্টিপল কৰে কিমান হ'ব আপোনাৰ 99 ক যদি একে যোগ কৰে কিমান হ'ব আপোনাৰ 100 বাই কিমান হ'ব 100/3 হ'ব ইনটু কিমান হ'ব আপোনাৰ 1/10 হ'ব হয় না গতিকে এটো 100 ক্যান্সেল কৰিলে কিমান হ'ব আপোনাৰ 1/3 ঠিক আছে আৰু নেক্সট যদি আপুনি কৰিব বিচাৰে যে আপোনাৰ যেনে আপোনাৰ 25% দিয়া আছে হয় না 25% আমি কেনেকৈ কৰিম চাব যে 25 ইনটু কিমান হ'ব আপোনাৰ 1/100 হয় না আৰু 25 যদি 100 কাটে কিমান যাব আপোনাৰ 4 বাৰ যাব গতিকে এটো কিমান 25% মানে কিমান হ'ব এটা আপোনাৰ 1/4 হ'ব ঠিক আছে আৰু নেক্সট 20% মানে কিমান হ'ব চাব 20% মানে কিমান হ'ব 20 ইনটু কিমান হ'ব আপোনাৰ 1 কিমান হ'ব 1/100 এটো যদি ক্যান্সেল কৰি কিমান হ'ব 5 হ'ব গতিকে 1/5 এই বস্তু কিটা আপোনালোকক লাগিব মানে আপোনাৰ এই কনসেপ্টটো আপোনালোকক খুব প্ৰয়োজন হ'ব আৰু নেক্সট এটা চাব বন্ধু বান্ধৱীসকল যে আমাক আৰু এটা বস্তু লাগিব এটা মন কৰিব এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব যে ইয়াতে আপোনালোকক লাগিব যে ইয়াতে দিয়া আছে যে 16 মানে ইয়াতে দিয়া আছে 16 আমাৰ এটো লাগিব খুব ইম্পৰ্টেন্ট হয় যেনে 16 এ ঠিক মাল্টিপল কৰিলে কিমান হ'ব 48 এ 2 যোগ কৰিলে কিমান হ'ব 50 ডিভাইডেড বাই কিমান হ'ব 3 ইনটু কিমান হ'ব আপোনাৰ 1/100 এটো যদি ক্যান্সেল কৰে কিমান হ'ব আপোনাৰ এটো যদি ক্যান্সেল কৰে কিমান হ'ব 2 হ'ব গতিকে 1/6 ঠিক আছে হয়তো আপোনালোকে সকলোৱে গম পালে আমাৰ কেনেকৈ উলিয়াব লগা হয় হয় ন মই আপোনালোক যি কিটা ডাটা হয় সেইকিটা আপোনালোকক লিখাই দিছো যেনে 14 2/7 ইকুৱেল কিমান হ'ব আপোনাৰ 1/7 হ'ব হয় ন 12.5% হলে আপোনাৰ কিমান হ'ব আপোনাৰ 1/8 হ'ব ঠিক আছে আৰু নেক্সট আপোনাৰ 11 বাই কিমান হ'ব 11/9 হলে আপোনাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল 11/9% হলে আপোনাৰ কিমান হ'ব 11/9 হলে আপোনাৰ 1/9 হ'ব হয়নে আৰু 10% হলে আপোনাৰ কিমান হ'ব 10% হলে আপোনাৰ 1/10 হ'ব হয় ন সেম আপোনাৰ 9/1 11 হলে কি হ'ব আপোনাৰ পার্সেন্টেজ হলে কি হ'ব আপোনাৰ 1/11 ঠিক আছে তেনেকৈ আপোনালোকে এই ডাটাবোৰ আপোনালোকে বনাই ল'ব ঠিক আছে এই ডাটাবোৰৰ ওপৰতে আপোনালোকে নিৰ্ভৰ কৰিব পার্সেন্টেজ আপোনালোকে কিমান সোনকালে সলভ কৰিব পাৰে এই ডাটাবোৰ আপোনালোকক ক'ত প্ৰয়োজন হয় আপোনালোকক মই সকলোকে জনাম সকলোৱে শিক্ষকে চাই থাকিব এটা জাস্ট মই আপোনালোকক এক্সাম্পল এটা দি আপোনালোকক ৰাখি দিওঁ আজি ভিডিওটো বহুত দীঘল হৈ যাব নহলে আৰু নেক্সট যেটো আপোনালোক খুব সোনকালে আপোনালোকৰ মাজলৈ মই পার্সেন্টেজ যিমানবোৰ প্ৰয়োজন হয় আপোনালোকৰ মাজলৈ লৈ আহিম ঠিক আছে আৰু আজি মই জাস্ট এক্সাম্পল এটা দিছো আপোনালোকক চাই ল'ব নেক্সট যে আপোনালোকক এটা কনসেপ্টৰ ওপৰত মই আপোনালোকক এটা কোৱেশ্চন এটা দিছো আৰু খুব সোনকালে আপোনালোকৰ দ্বিতীয় পাৰ্টটো লৈ আহে আপোনালোক সকলোৱে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল মই আপোনালোকক এটা ভ্যালু দিছো ঠিক আছে এটা চাব যে কোনোবা এটা নাম্বাৰ আছে সেই নাম্বাৰটোত আপোনাৰ কি হৈছে 16 2/3 ভ্যালু আপোনাৰ পার্সেন্টেজ আপোনাৰ ইনক্ৰিমেন্ট হৈ আপোনাৰ কিমান হৈছে 490 হৈছে গতিকে ইয়াৰ ইনিশিয়াল ভ্যালুটো কিমান হয় আপোনালোকে উলিয়াব লাগে গতিকে ইয়াত আমি কেনেকৈ সলভ কৰিম আপোনালোকে হয়তো সকলোৱে গম পাইছে ইয়াতে মই অলৰেডি দিয়া আছিল যে মই আপোনালোকক লিখাইছিলো কেনেকৈ আপোনালোকৰ ফ্ৰেকশনলৈ আমি কনভাৰ্ট কৰিব লাগে মই আপোনালোকক দেখাইছিলো 16 2/3 মানে আপোনাৰ কিমান হয় বন্ধু বান্ধৱীসকল 1/6 আপোনালোকে হয়তো সকলোৱে জানে মানে যদি বুজি পোৱা নাই মই দেখাইছো ইয়াতে 16 ঠিক মাল্টিপল কৰিলে কিমান হ'ব 48 এ 2 যোগ কৰিলে কিমান হ'ব আপোনাৰ 50 হ'ব ডিভাইডেড বাই কিমান হ'ব 3 হ'ব ইনটু কিমান হ'ব 1/100 গতিকে এটো ক্যান্সেল কৰিলে কিমান হ'ব
কিমান হ'ব আনসাৰটো হ'ব 2 3 গুণ কিমান হ'ব 6 হ'ব গতিকে আপোনাৰ 1/6 ওলাল হয়নে গতিকে আপোনাৰ 1/6 হ'ব গতিকে 16 2/3 মানে হৈছে আপোনাৰ 1/6 এতিয়া আমি জানো যে এতিয়া যদি 1/6 হয় না 1/6 ৰ ক্ষেত্ৰত কি হয় বন্ধু-বান্ধৱীসকল আমি এই ভ্যালুটো যদি পালো ইয়াৰ যেটো ভ্যালু হয় যেটো ডিনোমিনেটৰ হয় হেতু আমি সদায় কি বুলি ভাবিম অৰিজিনাল ভ্যালু হিচাপে আমি ধৰি লম ঠিক আছে কি বুলি ধৰিম আমি অৰিজিনাল ভ্যালু হিচাপে আমি ধৰি লম ঠিক আছে এটা চাব এটা আমি নাম্বাৰটো ধৰি লম এটা নাম্বাৰটো চাব যে ইয়াতে দিয়া আছে 6 টকাত মানে 6 টকাত আপোনাৰ কিমান হৈছে 1 টকা ইনক্ৰিমেন্ট হৈছে 1 টকা কি হৈছে 6 টকাত আপোনাৰ 1 টকা ইনক্ৰিমেন্ট হৈ কিমান হৈছে বন্ধু-বান্ধৱীসকল 7 টকা হৈছে হয় না 6 টকাত 1 টকা ইনক্ৰিমেন্ট হৈ কিমান হৈছে আপোনাৰ 7 টকা হৈছে গতিকে 7 টকা বৰাবৰ কিমান হ'ব 7 টকা বৰাবৰ কিমান হ'ব বন্ধু-বান্ধৱীসকল 490 টকা হয় না 400 কিমান 7 টকা বৰাবৰ কিমান হ'ব 490 টকা হ'ব গতিকে 1 টকা বৰাবৰ কিমান হ'ব 1 টকা বৰাবৰ এটা আপোনাৰ 490 টকা ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 7 টকা হয় এইটো যদি কেনসেল কৰা যায় কিমান হ'ব আপোনাৰ কিমান হ'ব 70 হ'ব গতিকে আমি 70 পালো 1 টকা বৰাবৰ 70 পালো গতিকে অৰিজিনাল ভ্যালুটো কিমান আছিল বন্ধু-বান্ধৱীসকল আমাৰ 6 আছিল হয় না গতিকে 6 ইনটু কিমান হ'ব 6 ইনটু কিমান হ'ব 70 হ'ব গতিকে আনসাৰটো কিমান আছে 6 7 গুণ 42 গতিকে আমাৰ ইনিশিয়াল যেটো ভ্যালু হয় সেই ইনিশিয়াল ভ্যালুটো কিমান হ'ব 420 টকা খুব সোনকালে আপোনালোকৰ মাজলৈ মই ইয়াৰ কনসেপ্টটো লৈ আহিম ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত পুনৰবাৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয়